নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই প্ৰায় যুৱ সমাজৰ পৰা এটা প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় যে মোৰ চৰকাৰী চাকৰি আছেনে বা চৰকাৰী চাকৰি হ'বনে বা কেতিয়া হ'ব। এই বিষয়ে উত্তৰ দিবলৈ ইউটিউবৰ সকলো সময়তে সম্ভৱো নহয় বা এইটো এটা দীঘলীয়া পদ্ধতি। গতিকে ইয়াৰ এক ডাঙৰ কুণ্ডলী বিশ্লেষণৰ প্ৰয়োজন হয়। তাৰ কাৰণে সময়ৰ যথেষ্ট প্ৰয়োজনো আছে। সেয়েহে এই প্ৰশ্নৰ উত্তৰ দিবলৈ এই ভিডিঅ'টো মই আনিছোঁ আপোনালোকৰ কাৰণে। অৱশ্যে যিসকলৰ জ্যোতিষৰ কিছু জ্ঞান আছে তেওঁলোকেহে এই ভিডিঅ'টো বুজিব পাৰিব, আৰু জ্যোতিষৰ শিক্ষাৰ্থীসকলৰ কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ সাধাৰণতে। গতিকে এই বিষয়ে মোৰ ভিডিঅ' আছে আগতেও, সহজ ভিডিঅ' আপোনালোকে চাব পাৰিব। এতিয়া প্ৰথমে আমি চাব লাগিব যে চৰকাৰী চাকৰিৰ কাৰণে এজন জাতক বা জাতিকাৰ কুণ্ডলীত ৰবিক মুখ্য গ্ৰহ হিচাপে বিবেচনা কৰা হয়। কাৰণ সূৰ্য হ'ল ৰজা অৰ্থাৎ ৰাজকাৰ্যৰ গ্ৰহ, চৰকাৰক প্ৰতিনিধিত্ব কৰে সূৰ্যই। কিন্তু সূৰ্য অকলেই চৰকাৰী চাকৰি প্ৰদান কৰিব নোৱাৰে এজন জাতক বা জাতিকাক। গতিকে মংগল যি সাহসৰ গ্ৰহ, চন্দ্ৰ, বুধ যিয়ে সূৰ্যক সমৰ্থন কৰে, পূৰ্ণ সাহায্য কৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত। গতিকে এই চাৰিটা গ্ৰহৰে মুখ্য ভূমিকা আছে চৰকাৰী চাকৰিৰ কাৰণে। এতিয়া এই চাৰিটা গ্ৰহ কুণ্ডলীত কেনেধৰণৰ যোগ হ'ব লাগিব তেতিয়া এজন জাতকে চৰকাৰী চাকৰি লাভ কৰে। চাওঁ আহকচোন। প্ৰথমতে ইয়াতে আমি আৰু এটা বস্তু চাব লাগিব, শনিকো আমি চাব লাগিব, শনিৰ প্ৰভাৱ আছেনে নাই। সূৰ্য জন্মকালীন জাতকৰ কুণ্ডলীত যেতিয়া শনিৰ নক্ষত্ৰত থাকে তেন্তে সেই জাতকৰ চৰকাৰী চাকৰি প্ৰাপ্তিত কিছু কষ্ট হয় বা বাধা আহে। কিন্তু শনি সূৰ্যৰ নক্ষত্ৰত থাকিলে চৰকাৰী চাকৰি লাভ হয়। আৰু ৰাহুৰ নক্ষত্ৰতো যদি সূৰ্য থাকে তেতিয়াও কিন্তু চৰকাৰী চাকৰি পাবলৈ টান হয় বা মাজতে চাকৰি যায় বা ঘোচ আদি লৈ পেলাই নিজৰ চাকৰিটো যাব পাৰে। ৰাহু যদি সেই সময়ত সূৰ্য যদি ৰাহুৰ নক্ষত্ৰত থাকে জন্মকালীন কুণ্ডলীত, আৰু মংগল সূৰ্যৰ নক্ষত্ৰত আৰু সূৰ্য মংগলৰ নক্ষত্ৰত যদি থাকে তেতিয়াহ'লে চৰকাৰী চাকৰিৰ যোগ হয়। সূৰ্য চন্দ্ৰ মংগল নিজৰ মাজতেই যদি নক্ষত্ৰ সলনি কৰে, সূৰ্য যদি চন্দ্ৰৰ নক্ষত্ৰত বা চন্দ্ৰ যদি সূৰ্যৰ নক্ষত্ৰত, মংগল যদি সূৰ্যৰ নক্ষত্ৰত এনেধৰণৰ থাকে, তেনেহ'লে চৰকাৰী চাকৰিৰ যোগ আহে। এই তিনিটা গ্ৰহৰ মাজতে নক্ষত্ৰৰ সলনি হ'লেও এই কুণ্ডলীখনত আপোনালোকে বুজিব পাৰিব। আৰু আমাৰ কুণ্ডলীৰ লগ্নৰ পৰা ষষ্ঠ স্থানটো হ'ল চৰকাৰী চাকৰিৰ স্থান। আৰু এই স্থানত যদি এনেধৰণৰ যোগ হয়, অৰ্থাৎ ষষ্ঠ স্থানত কুণ্ডলীৰ তৃতীয় স্থানটো আৰু ষষ্ঠ স্থানটো, এইকেইটা হ'ল আপোনাৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সফল দিয়া স্থান। গতিকে মংগল যদি ষষ্ঠ স্থানত থাকে আৰু সূৰ্যৰ নক্ষত্ৰত যদি থাকে ষষ্ঠ স্থানত, তেতিয়াহ'লে চৰকাৰী চাকৰি হ'বই। আৰু চন্দ্ৰ যদি ষষ্ঠ স্থানত থাকে মংগলৰ নক্ষত্ৰ বা সূৰ্যৰ নক্ষত্ৰত, তেতিয়াহ'লে চৰকাৰী চাকৰি পোৱাৰ সুযোগ থাকে। মংগল চন্দ্ৰ সূৰ্য পৰস্পৰৰ দৃষ্টি থাকিলেও চাকৰি হয়। যদি সূৰ্যই চন্দ্ৰক বা চন্দ্ৰই যদি সূৰ্যক বা মংগলক যদি এনেকৈ দৃষ্টি দিয়ে, পৰস্পৰৰ মাজত দৃষ্টি হয়, তেতিয়াহ'লে আপোনালোকৰ চৰকাৰী চাকৰিৰ যোগ থাকে। গ্ৰহৰ দৃষ্টিৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিবলৈ সময়ো নহ'ব। গতিকে ইয়াৰ এটা মোৰ ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব যদি ইচ্ছা কৰে। আৰু কালপুৰুষৰ কুণ্ডলীত দশম ৰাশিটো হ'ল শনিৰ ৰাশি। আৰু শনিৰ ৰাশিত যদি মংগল থাকে, সূৰ্যৰ নক্ষত্ৰ উত্তৰাষাঢ়াত থাকে, আৰু চন্দ্ৰ যদি উচ্চ মংগল সূৰ্যৰ নক্ষত্ৰত থাকে, তেনেহ'লে এই বিষয়ত চৰকাৰী চাকৰি পোৱাৰ সুযোগ থাকে। ইয়াৰ উপৰিও কুণ্ডলীত চৰকাৰী চাকৰি বিশ্লেষণৰ কাৰণে কিছুমান জ্যোতিষ সূত্ৰ থাকে। প্ৰথমতে আমি জানো যে কুণ্ডলীত 12টা ৰাশি, মেষৰ পৰা মীন ৰাশিলৈকে 12টা ৰাশি থাকে। আৰু কালপুৰুষৰ কুণ্ডলীত মেষ ৰাশিক 1 নম্বৰ ৰাশি বুলি কোৱা হয়। আৰু এতিয়া কুণ্ডলীত চাব লাগিব যে লগ্ন ক'ত লিখা আছে। তাৰ পৰা আমি পঞ্চম স্থানটো হ'ল চৰকাৰী ধনৰ ভোগৰ স্থান, অৰ্থাৎ আপুনি চৰকাৰী ধন ভোগ কৰিব পাৰিবনে নাই, আমি পঞ্চম স্থানটোৰ পৰা বিচাৰ কৰিব লাগিব। আৰু দশম স্থানটো হ'ল আমাৰ চৰকাৰী বা কৰ্মস্থান। এতিয়া মই উদাহৰণস্বৰূপে এখন কুণ্ডলী লৈছোঁ, আৰু এই কুণ্ডলীখনৰ জাতকৰ জন্ম হৈছিলে 19 জানুৱাৰী 1997 চন, সময় ৰাতিপুৱা 7 বজাত, আৰু তেওঁৰ জন্ম হৈছিলে যোৰহাটত।
এই কুণ্ডলীত তেওঁৰ ৰাশি হ'ল বৃষভ ৰাশি আৰু লগ্ন মকৰ। লগ্নৰ অধিপতি হ'ল শনি। এতিয়া ঘড়ীৰ কাঁটাৰ বিপৰীতে লগ্ন 1 বুলি ধৰি আমি পঞ্চম স্থানটো আৰু দশম স্থানটো বাছি উলিয়ালোঁ। ইয়াতে পঞ্চম স্থানটো হ'ল বৃষভ ৰাশি। বৃষভ ৰাশিৰ অধিপতি হ'ল শুক্ৰ। গতিকে পঞ্চম স্থানৰ অধিপতিক পঞ্চমেশ বুলি কোৱা হয়। গতিকে পঞ্চমেশ হ'ল শুক্ৰ। এইখন কুণ্ডলীত লগ্নৰ পৰা দশম স্থানটো হ'ল তুলা ৰাশি আৰু তুলা ৰাশিৰো অধিপতি হ'ল শুক্ৰই। গতিকে এই কুণ্ডলীত পঞ্চমেশ আৰু দশমেশ দুয়োটাই শুক্ৰ। এতিয়া আমাৰ সূত্ৰমতে পঞ্চমেশ আৰু দশমেশৰ যদি যুতি হয় তেতিয়াহ'লে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সুযোগ থাকে। কিন্তু ইয়াত অকল শুক্ৰই পঞ্চমেশ আৰু দশমেশ, গতিকে ইয়াৰ যুতি হোৱাৰ কোনো কথা নাহে। গতিকে এই সূত্ৰটো ইয়াত নালাগিলে। দ্বিতীয় সূত্ৰটো হ'ল যে কুণ্ডলীৰ নৱাংশটো আমি চাব লাগিব। এতিয়া অলপ জ্যোতিষশাস্ত্ৰৰ জ্ঞান থাকিলে বুজি পাব অৱশ্যে। এতিয়া দ্বিতীয় সূত্ৰ হ'ল যে কুণ্ডলীৰ নৱাংশ আমি বনাব লাগিব। আমি মুখ্য কুণ্ডলীখনৰ পৰা নৱাংশ বনাব লগা হয় আৰু নৱাংশত পঞ্চমেশ আৰু নৱমেশ বৃহস্পতি, ইয়াতে দেখা গৈছে যে বৃহস্পতি আৰু মংগল বৃহস্পতি ত্ৰিকোণত থাকিব লাগে। দ্বিতীয় সূত্ৰ হ'ল যে লগ্ন কুণ্ডলীত দশম স্থান আৰু পঞ্চম স্থান দুইটাৰ অৰ্থাৎ দশমেশ আৰু পঞ্চমেশৰ মাজত যদি সম্বন্ধ হয়, অৰ্থাৎ যদি দৃষ্টি হয় বা যুতি হয়, তেতিয়াহ'লে চৰকাৰী উচ্চ পদ লাভ হয়। আপুনি D1 অৰ্থাৎ জন্ম কুণ্ডলীয়ে হওক বা নৱাংশ কুণ্ডলীয়ে হওক বা দশমাংশ কুণ্ডলীয়ে হওক, যিকোনো কুণ্ডলীতেই আপোনালোকৰ এই যুগটো থাকিব লাগিব। অৰ্থাৎ দশমেশ আৰু পঞ্চমেশৰ মাজত যুতি বা দৃষ্টি হ'ব লাগিব, তেতিয়াও কিন্তু চৰকাৰী চাকৰি লাভ হয়। দশমাংশ কুণ্ডলীত যদি এই যুগটো হৈছে তেতিয়াহ'লে এটি বলি যুগ হয় চৰকাৰী চাকৰি প্ৰাপ্তিত। আৰু চৰকাৰী ধন ভোগ কৰিবৰ কাৰণে আমি বিচাৰ কৰিব লাগিব কুণ্ডলীৰ পঞ্চম স্থানটো। কুণ্ডলীৰ পঞ্চম স্থানটো যদি শুভ হয় বা শুভ গ্ৰহৰ দৃষ্টি বা বলি হৈ থাকে, তেতিয়াহ'লেও চৰকাৰী ধন প্ৰাপ্তিত সহায়ক হয়, অৰ্থাৎ চৰকাৰী চাকৰি প্ৰাপ্তি হয়। দশম স্থান হ'ল চৰকাৰী চাকৰি আৰু দশমেশ হ'ল চৰকাৰী চাকৰিৰ কৰ্তা। এতিয়া আমি এই কুণ্ডলীখনত এই সূত্ৰটো প্ৰয়োগ কৰি চাওঁ আহক। প্ৰথমতে আমি জানিব লাগিব যে সূৰ্যৰ নক্ষত্ৰ কি। সূৰ্যৰ নক্ষত্ৰ হ'ল কৃতিকা, উত্তৰ ফাল্গুনী আৰু উত্তৰাষাঢ়া। চন্দ্ৰৰ নক্ষত্ৰ হ'ল ৰোহিণী, হস্তা, শ্ৰাৱণা। মংগলৰ হ'ল মৃগশিৰা, চিত্ৰা আৰু ধনিষ্ঠা। এতিয়া এই কুণ্ডলীত ৰবি নিজৰ নক্ষত্ৰ উত্তৰাষাঢ়াত আছে, এইটো আপোনালোকে কুণ্ডলীত পাব। আৰু চন্দ্ৰ নিজৰ নক্ষত্ৰ ৰোহিণীতে আছে। মংগল চন্দ্ৰৰ নক্ষত্ৰ হস্তাত আছে, গতিকে নিজৰ ভিতৰতে নক্ষত্ৰ আছে, নিজৰ নক্ষত্ৰতেই। গতিকে সূত্ৰ হ'ল যে নিজৰ নক্ষত্ৰ অথবা চন্দ্ৰ, মংগল, ৰবিৰ পৰস্পৰৰ মাজত যদি নক্ষত্ৰত থাকে তেতিয়াহ'লেও চৰকাৰী চাকৰিৰ যোগ হয়। আৰু যেতিয়া কুণ্ডলী লগ্নৰ পৰা ষষ্ঠ স্থানটো আৰু তৃতীয় স্থানটো, এইকেইটা হ'ল প্ৰতিযোগিতামূলক স্থান, আৰু এই স্থানত যদি এনেধৰণৰ যোগ হয় তেতিয়াহ'লে চৰকাৰী চাকৰি প্ৰাপ্তি হয়। মংগল ষষ্ঠ স্থানত সূৰ্যৰ নক্ষত্ৰত থাকিলেও চৰকাৰী চাকৰি হয়, আৰু ষষ্ঠ স্থানত চন্দ্ৰ মংগল থাকিলেও চৰকাৰী চাকৰিৰ যোগ হয়। আৰু দশম স্থানত যদি মংগল সূৰ্যৰ নক্ষত্ৰত হয় তেতিয়াহ'লেও চৰকাৰী চাকৰি হয়। আৰু কুণ্ডলীত যদি চন্দ্ৰ উচ্চ বা মংগল যদি সূৰ্যৰ নক্ষত্ৰ থাকে তেতিয়াহ'লেও চাকৰিৰ যোগ হয়। গতিকে এই কুণ্ডলীখনত চন্দ্ৰও উচ্চ হৈ আছে আৰু মংগলো আছে চন্দ্ৰৰ নক্ষত্ৰত। গতিকে এই জাতকে অলপ যদি চেষ্টা কৰে, তেওঁ যিকোনো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অলপ কষ্ট কৰিলে তেওঁ প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা আহিব। গতিকে কুণ্ডলী বিশ্লেষণৰ পৰা আমি গম পালোঁ যে এই জাতকৰ চৰকাৰী চাকৰিৰ যোগ আছে। কিন্তু কেতিয়া এই চৰকাৰী চাকৰি হ'ব? প্ৰথমতে আমি জানিব লাগিব যে প্ৰতিটো গ্ৰহই এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰাশি পৰিৱৰ্তন কৰে, যাক গ্ৰহৰ গোচৰ বুলি কোৱা হয়। এইদৰে গুৰু বৃহস্পতি বৰ্তমান মিথুন ৰাশিত ৰাশি পৰিৱৰ্তন অৰ্থাৎ গোচৰ কৰি আছে আৰু 14 মে 2025 পৰা থাকিব আৰু 14 মে 2026লৈকে এই মিথুন ৰাশিতে থাকিব। এতিয়া সূত্ৰ অনুযায়ী বৃহস্পতিৰ গোচৰত যেতিয়া গুৰু বৃহস্পতিয়ে কৰ্মস্থানত আৰু আয়স্থানত দৃষ্টি দিয়ে তেতিয়া জাতকৰ কৰ্মপ্ৰাপ্তি অৰ্থাৎ চাকৰি প্ৰাপ্তি হয়। বৃহস্পতিয়ে পঞ্চম দৃষ্টিৰে এই জাতকৰ দশম স্থান অৰ্থাৎ কৰ্মস্থানত পূৰ্ণ দৃষ্টি, আৰু
নৱম দৃষ্টিৰে তেওঁৰ ধন স্থানত পূৰ্ণ দৃষ্টি দি আছে। গতিকে চাকৰিৰ দ্বাৰা তেওঁৰ ধন প্ৰাপ্তিৰ পূৰ্ণ যোগ আহিছে এই বছৰ। আৰু এনে ক্ষেত্ৰত তেওঁ বহি থাকিলে নহ'ব। তেওঁ যদি চেষ্টা কৰে, তেওঁ ইণ্টাৰভিউ বা প্ৰতিযোগিতামূলক পৰীক্ষাত যদি তেওঁ অৱতীৰ্ণ হয়, তেতিয়াহ'লে তেওঁৰ সুফল লাভ কৰিব। তেওঁ চেষ্টা কৰিব লাগিব। ঘৰতে বহি থাকিলেতো চাকৰিটো নাহিব। এই গতিকে আৰু মুখ্যতঃ তেওঁৰ বা জাতকৰ দশা কেনেকুৱা চলি আছে। এতিয়া দেখা গৈছে যে বৰ্তমান জাতকৰ ৰাহুৰ মহাদশা চলি আছে আৰু 5 ছেপ্টেম্বৰ 2025 পৰা 29/7/2026লৈকে ৰাহুৰ মহাদশাত ৰবিৰ অন্তৰ্দশা। আৰু ৰাহুৰ মহাদশাত যেতিয়া ৰবিৰ অন্তৰ্দশা হয়, জাতকৰ স্থান পৰিৱৰ্তন হয়। ৰাহু যিহেতু ভ্ৰমণক লৈ বুজায় আৰু ৰবিৰ যেতিয়া দশা অন্তৰ্দশা আহে তেতিয়াহ'লে স্থান পৰিৱৰ্তন হয়। আৰু ৰবি হ'ল ৰাজ্য চৰকাৰক বুজায়। গতিকে এই সময়খিনিত জাতকৰ চৰকাৰী চাকৰি প্ৰাপ্তিত পূৰ্ণ সুযোগ আছে। তেওঁ চেষ্টা কৰক, নিশ্চয় তেওঁ চৰকাৰী চাকৰি পোৱাত সুবিধা হ'ব। ধন্যবাদ।
শনিয়ে বৰ্তমান